আসসালামু আলাইকুম, মই আৰফা আৰু এই ভিডিঅ'টি UPSC চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনছৰ এছপিৰেণ্টছসকলৰ বাবে। বহুতো এছপিৰেণ্টছৰ পৰা মই কিছুমান কুৱেৰিজ পাই থাকোঁ। তাৰে মাজতে কিছুমানে কয় যে তেওঁলোকৰ এই পৰীক্ষাবিলাকৰ বাবে প্ৰিপেয়াৰ কৰিবলৈ খুবেই ইচ্ছা, কিন্তু কোচিং ল'বলৈ যাব নোৱাৰে বা কাৰোবাৰ ৰিচ'ৰ্চ বা টাইমৰ অসুবিধা হয়। তেওঁলোকৰ বাবে অকণমান হ'লেও সহায় হোৱাকৈ মই দুই এটা ছাজেশ্যন এই ভিডিঅ'টিত আগবঢ়াম। এই UPSC চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনছৰ বাবে ওৱান চাইজ ফিট অল টাইপ ষ্ট্ৰেটেজি নাথাকে বুলি মই আগতেও কেইবাটাও ভিডিঅ'জত এই কথাটি কৈছোঁ। গতিকে আপোনাৰ এটা ইউনিক জাৰ্নি থাকে, এটা ইউনিক লাইফ পাথ থাকে, আপোনালোকৰ নিজৰ ষ্ট্ৰেংথ উইকনেছ বা আপোনালোকৰ নিজৰ ছিটুৱেশ্যন চাই কিছুমান কথা থাকে। তাৰে মাজতে এনেকুৱা কিছুমান পাৰ্ট থাকে যোনটো আপোনালোকে কোনোবা প্ৰিভিয়াছ এছপিৰেণ্ট বা কোনোবা মেণ্টাৰৰ পৰা বা কাৰোবাৰ পৰা এটলিষ্ট কিছুমান হ'লেও আইডিয়া লৈ পেলাই সেইখিনি এপ্লাই কৰিলে অকণমান হ'লেও আপোনালোকৰ প্ৰিপেৰেশ্যন জাৰ্নিটো সহজ হৈ পৰে বা অলপ হ'লেও বেটাৰ কৰিব পাৰে। কিন্তু সেই বুলি এনে নহয় যে আপোনালোকে মাৰ্কেটত এভেইলেবল সকলো ধৰণৰ চ'ৰ্চেছৰ মাজতে নিজক হেৰুৱাই পেলাব বা বিভিন্নজনৰ বিভিন্ন মত বা বিভিন্ন অপিনিয়ন আপোনালোকে লৈ পেলাই নিজৰ কাৰণে কোনটো সুবিধাদায়ক সেইটো বুজি নাপায়, খেলি মেলি কৰি আপোনালোকৰ হাৰ্ডৱৰ্কবিলাক মানে ভাল ধৰণে এফিচিয়েণ্ট ৱেত আউটপুট নাপায় যদি, তেতিয়া তেনেধৰণৰ পৰিস্থিতি নহয় যাতে। গতিকে সেইটো অকণমান মন কৰি আপোনালোকে নিজেই চালি জাৰি চাবলৈ শিকাটো ভাল যে আপোনাৰ বাবে কোনটো প্ৰয়োজনীয় বা আপোনালোকে কিমানখিনি বস্তু এলিমিনেট কৰি ৰিডিউচ কৰি কোনখিনি বস্তু আপোনালোকে পঢ়ি মাল্টিপল ৰিভাইজ কৰি তাৰ আউটপুটটো আপুনি চাই পেলাই, তাৰ এফিচিয়েঞ্চি লেভেলটো চাই পেলাই কোনখিনি এপ্লাই কৰাটো ভাল সেয়া আপুনি নিজেই ডিচাইড কৰি ল'ব পাৰিব। যদি আপোনালোকে বিভিন্ন ষ্টাডি মেটেৰিয়েল পাৰচেজ কৰিবলৈ কিবা অসুবিধা থাকে, তেতিয়াও আপোনালোকে ইণ্টাৰনেটত যথেষ্ট মেটেৰিয়েল এভেইলেবল। কিন্তু এইটো নহয় যে ইটোৰ পিছত সিটো ইউটিউব ভিডিঅ' চাই থাকিলে আৰু আপোনাৰ নিজৰ লেবাৰ ইনপুটটো কম হয় আৰু আপুনি টাইম ৱেষ্ট কৰে, সেয়া নহয় যাতে। কিন্তু এটলিষ্ট আপুনি চিলেবাছখন চাই পেলাই আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে অকণমান হ'লেও আইডিয়া পাব যে কেনেধৰণৰ টপিক পঢ়া ভাল আৰু সেই টপিকবিলাক আপোনালোকে মানে সেই ষ্টেটিক টপিকবিলাক আপোনালোকে সুন্দৰকৈ নিজে ইণ্টাৰনেটৰ পৰা প্ৰিপেয়াৰ কৰি ল'ব পাৰে। আৰু যোনখিনি কাৰেণ্ট ৰিলেটেড মেটাৰ্ছ থাকে সেইখিনি যেতিয়া আপোনালোকে নিউজ পেপাৰ আৰ্টিকল বা কোনোবা অপিনিয়ন ৰিলেটেড বা বস্তুবিলাক চাই যায়, তেতিয়া আপোনালোকে সেইটো ক্ষেত্ৰতো আপোনালোকে কিছুমান ৱেবছাইট আছে যথেষ্ট পপুলাৰ, য'ত আপোনালোকে সুন্দৰভাৱে আনচাৰ ৰাইটিং কৰিব পৰাকৈ কণ্টেণ্ট পাব আৰু আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব পাৰিব। আৰু এইখিনিতে কওঁ যে কিছুমান এই চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনছৰ টপাৰ্ছসকলে যেতিয়া কিছুমান এইবিলাক আনচাৰ তেওঁলোকে কোচিং ইনষ্টিটিউটবিলাকৰ লগত টেষ্ট ছিৰিজত লিখে, তেনেকুৱা আনচাৰ স্ক্ৰিপ্টবিলাক কিছুমান আপলোড কৰা থাকে সেই ৱেবছাইটবিলাকত। গতিকে সেই আনচাৰ স্ক্ৰিপ্টবিলাক চায়ো আপোনালোকে অকণমান আইডিয়া কৰিব পাৰে, অকণমান কেনেকৈ উত্তৰ লিখা প্ৰেক্টিছ কৰিব পাৰি, মেইনছ ৰিলেটেড সেনেকুৱা উত্তৰবিলাক আপোনালোকে চাই ল'ব পাৰে। আৰু প্ৰিলিমছৰ কাৰণে আপোনালোকে ফ্ৰী কিছুমান মক টেষ্ট পাব। গতিকে সেই এটলিষ্ট সেই ফ্ৰী মক টেষ্টবিলাকো আপোনালোকে কৰি নিজৰ ছেল্ফ এনালিচিছ এটা কৰি ল'ব পাৰে। আৰু নিউজ পেপাৰ্ছ পঢ়োঁতে বা কিছুমান এনেকুৱা ডিবেট আপোনালোকে চাই পেলাই যেতিয়া কাৰেণ্ট কিছুমান মেটাৰ্ছৰ আপোনালোকে কৰিলেট কৰি তাৰ লগত ৰিলেটেড মেটাৰ্ছবিলাক বিচাৰি উলিয়াব চেষ্টা কৰে, তেতিয়া আপোনালোকে কোনখন GSৰ লগত ৰিলেটেড সেই ধৰণে আপোনালোকে নোট ডাউন কৰি যাব। তাৰ কাৰণে চিলেবাছটো জানি লোৱাটো ভাল। আৰু ধৰি লওক PIB ৱেবছাইটৰ পৰা আপোনালোকে কিছুমান বস্তু পালে বা মিনিষ্ট্ৰীবিলাকৰ যোনবিলাক গভৰ্ণমেণ্ট ৱেবছাইট থাকে সেইবিলাকৰ পৰাও আপোনালোকে কিছুমান বস্তু নোট ডাউন কৰি ল'ব পাৰে। আৰু নিজৰ ষ্ট্ৰেংথবিলাকৰ ওপৰত বেছি ফ'কাছ কৰি লগতে উইকনেছবিলাক লাহে লাহে ষ্টেপ বাই ষ্টেপ যদি অভাৰকাম কৰি যাব চেষ্টা কৰে, নিশ্চয় আপোনালোকে ভাল ফল পাব বুলি মই আশাবাদী। আৰু এইখিনিতে কওঁ যে থ্ৰু আউট দ্য প্ৰিপেৰেশ্যন জাৰ্নি আপোনালোকৰ যথেষ্ট পেচেঞ্চ আৰু পঢ়ি যাওঁতে কনচিষ্টেঞ্চি লেভেলৰ প্ৰয়োজন হ'ব। আৰু এই সময়ছোৱাত যিটো মেণ্টেল ষ্ট্ৰেংথ বা আপোনালোকৰ নিজৰ মেণ্টেল হেল্থৰ প্ৰতিও গুৰুত্ব ৰখাটো দৰকাৰ।
ধৰি লওক আপোনাৰ ফেমিলি বা ফ্ৰেণ্ডছত আপুনি ভাল এটা ছাপৰ্ট ছিষ্টেম পাইছে তেতিয়াহ'লেতো এইটো এডভান্টেজেই হয় ধৰি লওক সেয়াও যদি নাথাকে তেতিয়াও আপোনাৰ ইণ্টাৰনেল যোনটো ছিটুৱেশ্যন সেইটো সদায় ভাল হোৱাটো দৰকাৰ এনেকুৱা নহয় যে আপোনাৰ ল' পইণ্টছ নাহিব কিন্তু সেই আপ ডাউনৰ মাজতে এটলিষ্ট এটা বেচিক কনচিষ্টেঞ্চি লেভেল অফ মেণ্টেল ষ্ট্ৰেংথ থকাটো দৰকাৰ আৰু সেইটো উইথ টাইম আপুনি প্ৰেক্টিছ কৰোঁতে কৰোঁতে সেইটো আহি যায় এণ্ড কামিং টু ছ'চিয়েল কণ্টেক্স বা আপোনাৰ ছ'চিয়েল মিডিয়া ইউছেজ সেইটো আপুনি আপোনাৰ পাৰ্টিকুলাৰ ছিটুৱেশ্যনত চাই ল'ব পাৰে যে কোনখিনি আপোনাৰ সহায়দায়ক হৈছে আৰু কোনখিনি আপুনি এলিমিনেট কৰাটো দৰকাৰ সেইটো আপুনি নিজে নিজৰ ইউনিক জাৰ্ণিটো ডিচাইড কৰি ল'ব পাৰে আৰু সেইটো প্ৰেক্টিছ কৰিব পাৰে যে আপোনাৰ বাবে কেনেকুৱা বস্তুটো বেছি ছুটেবল হয় ফৰ মোৰ betterment of your preparation journey কিয়নো আপোনাৰ preparation journey to is a part of your life journey but it is not a life in itself গতিকে সেইটো মনত ৰাখিব যে এই প্ৰিপাৰেশ্যনৰ ফেজটো আপোনালোকে এটা স্পৰ্টিং ৱেত লয় যাতে আৰু ছাকচেছফুল হয় with a healthy mindset ইমানখিনিকে কৈ এই ভিডিঅ'টো আজিলৈ সামৰোঁ আৰু যদি কিবা ডাউটছ কুৱেৰিজ থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আৰু ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ